এটা এটা প্ৰশ্ন সোধো, আপোনাক এটা প্ৰশ্ন সোধো। যদি এদিন ৰাতিপুৱাই তোমাৰ মা, তোমাৰ পত্নী বা তোমাৰ ভগ্নীয়ে কয় আজি মই কোনো কাম নকৰোঁ, তেন্তে কি হ'ব? কেনেকৈ আপোনাৰ সন্মুখত চাহ আহিব? কেনেকৈ আপোনাৰ সন্মুখত ভাত আহিব? কেনেকৈ কাপোৰ ধোৱা যাব বা কাপোৰ চাফা হ'ব? কেনেকৈ ঘৰ পৰিষ্কাৰ হৈ থাকিব? ল'ৰা ছোৱালীৰ যত্ন কোনে ল'ব? এদিন হয়তো তুমি বুজি যাবা বা বুজি পাবা, যি কামক আমি মাত্ৰ ঘৰৰ কাম বুলি কওঁ, সেই কামে আচলতে এখন পৰিয়ালক জীয়াই ৰাখে। কথাটো মই কি ক'ব খুজিছোঁ আপোনালোকে মন কৰিছেনে? এবাৰ ভাবক, যদি আমাৰ ঘৰৰ নাৰী সমাজে যদি এদিন কাম নকৰোঁ বুলি কয়, কেনেকুৱা সমস্যা আমাৰ সন্মুখত আহি পৰিব। পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিৰোধী ভাৱটো কি জানেনে? যি কাম অবিহনে এখন ঘৰ চলিব নোৱাৰে, সেই কামকে সমাজে বহু সময়ত কোনো কামেই নহয় বুলি গণ্য কৰে। এগৰাকী নাৰী, সি মা হওক, পত্নী হওক, ভগ্নী হওক, পুৱা সূৰ্য উঠাৰ আগতেই বিচনা এৰে। আনৰ টোপনি ভঙাৰ আগতেই তেওঁ দিনৰ কাম আৰম্ভ কৰে। কেনেকুৱা কামবোৰ আৰম্ভ কৰে? এগৰাকী ৰান্ধনী, এগৰাকী পৰিচালিকা, এগৰাকী শিশুপালক, এগৰাকী বৃদ্ধাৰ যত্নকাৰী, এগৰাকী চাফাই কৰ্মী, এগৰাকী হিচাপ ৰখা মানুহ, আৰু বহু সময়ত পৰিয়ালৰ মানসিক চিকিৎসক। এজন মানুহে যদি সকলোবোৰ কামৰ বাবে বেলেগ বেলেগ মানুহ নিয়োগ কৰিবলগীয়া, অৰ্থাৎ যদি তাত সেই কামবোৰ কৰিবৰ কাৰণে ৰাখিবলগীয়া হয়, হয়তো মাহত হাজাৰ হাজাৰ টকা দিব লাগিব, হয়নে নহয়? কিন্তু যেতিয়া এগৰাকী নাৰীয়ে এই সকলো কাম কৰে, তেতিয়া বহুতে কয়, আপুনিও কয়, ময়ো কওঁ, তেওঁতো ঘৰতেই থাকে, তেওঁনো কি কাম কৰে? এই কথাবোৰ শুনিলে হয়তো এজন নাৰীৰ হৃদয়ে নীৰৱে কান্দে বা হৃদয়খন ভাঙি যায়। কাৰণ তেওঁৰ শ্ৰম আছে, এই প্ৰতিটো কামতে তেওঁৰ শ্ৰম আছে, তেওঁৰ ক্লান্তি আছে। তেওঁলোকে যেতিয়া কামবোৰ কৰে, তেওঁ ভাগৰি নিশ্চয় পৰে। তেওঁৰ দুখ আছে, যিকোনো কাম এটা ব্যস্ত হৈ পৰিলে তেওঁৰ দুখ আহিবই। কিন্তু তেওঁৰ কামৰ কোনো দৰমহা নাই। সকলো আছে, শ্ৰম আছে, ক্লান্তি আছে, দুখ আছে, ভাগৰ আছে, কিন্তু তেওঁৰ কামৰ কোনো দৰমহা নাই, নাই কোনো ছুটি, নাই কোনো প্ৰশংসা। ভাবিছোৱা এগৰাকী মাকে ৰাতি জ্বৰ হোৱা সন্তানৰ কাষত ওৰে ৰাতি বহি থাকে, নিজে টোপনি নাযায়, নিজেই অসুস্থ হ'লেও আনৰ যত্ন লয়। নিজৰ ইচ্ছাবোৰ, নিজৰ সপোনবোৰ, নিজৰ সুখবোৰ লাহে লাহে বিসৰ্জন দিয়ে, কেৱল নিজৰ পৰিয়ালটো সুখী হ'ব বুলি ভাবিয়ে। কিন্তু জীৱনৰ কোনো এটা সময়ত যেতিয়া তেওঁ বয়সীয়া হয়, তেতিয়া কেতিয়াবা শুনিবলগীয়া হয়। কেনেকুৱাবোৰ কথা শুনিবলগীয়া হয়? তুমি জীৱনত কি কৰিলা? এই যে এটা বাক্য, তুমি জীৱনত কি কৰিলা, এই বাক্যটোৱে বছৰ বছৰ ধৰি ত্যাগ কৰা, কাম কৰা, সেই কথাবোৰে এখন চুৰিয়ে যেন বুকুত আঘাত কৰিছে, চুৰিয়ে যেন হানিছে, তেনেকুৱা ভাৱ অনুভৱ কৰে, তেনেকুৱা ভাৱ আহে। চিন্তনীয় অংশ, সমাজে টকাৰ মূল্য বুজে, কিন্তু ত্যাগৰ মূল্য আজিৰ সমাজে এতিয়ালৈকে বুজিব চেষ্টা কৰা নাই বা নুবুজে, পাহৰি যায় ত্যাগৰ মূল্য। এগৰাকী নাৰীৰ ঘৰুৱা কামৰ মূল্য কেৱল টকাৰে জুখিব নোৱাৰি, কাৰণ তেওঁ কেৱল আমাক ভাত ৰান্ধি নিদিয়ে, তেওঁ পৰিয়াল গঢ়ে, এটা পৰিয়াল চলায়। তেওঁ কেৱল ঘৰখন পৰিষ্কাৰ নকৰে, তেওঁ ঘৰখনক ঘৰ কৰি তোলে, এটা মন্দিৰ কৰি তোলে। তেওঁ কেৱল সন্তানকে ডাঙৰ নকৰে, তেওঁ ভৱিষ্যত গঢ়ে। তেওঁ কেৱল যত্নই নলয়, তেওঁ ভালপোৱা এটা নিৰাপদ আশ্ৰয় সৃষ্টি কৰে। পৃথিৱীত বহু ডাঙৰ মানুহৰ সফলতাৰ আঁৰত এগৰাকী নাৰী থাকে, যাৰ নাম কিন্তু ইতিহাসত নাথাকে, যাৰ ফটো বাতৰি কাকততো নুঠে, যাৰ বাবে কোনো পদক নাথাকে, কিন্তু তেওঁৰ নীৰৱ ত্যাগ অবিহনে
হয়তো সেই সফলতা সেই মানুহজনৰ জীৱনত নাহিলহেঁতেন বা নাথাকিলহেঁতেন। হয়নে নহয়? এবাৰ ভাবক, এদিন যেতিয়া মাজনী নাথাকিব, যেতিয়া পত্নীজনী নাথাকিব, যেতিয়া সেই নাৰীগৰাকী এই পৃথিৱী এৰি গুচি যাব বা গুচি যায়, তেতিয়াহে বহুতে বুজিব ঘৰৰ প্ৰতিটো কোণত তেওঁৰ শ্ৰম লুকাই আছিল। প্ৰতিটো পৰিয়ালটোৰ প্ৰতিটো সুখৰ আঁৰত তেওঁৰ ত্যাগ লুকাই আছিল। প্ৰতিটো হাঁহিৰ আঁৰত তেওঁৰ নীৰৱ কান্দোন লুকাই আছিল। কিন্তু সেই উপলব্ধি তেতিয়ালৈকে বহুত দেৰি হৈ যাব যদি আমি এতিয়া এই কথাবোৰ আমি অনুভৱ নকৰোঁ। আমি অনুভৱ কৰিব লাগিব এগৰাকী মহিলাই আমাৰ পৰিয়ালটোৰ বাবে কি কৰি আছে, যাতে দেৰি হৈ নাযায় তাৰ বাবে। সেয়েহে আজি যদি তোমাৰ ঘৰত এগৰাকী নাৰী আছে, মা আছে, পত্নী আছে, ভগ্নী আছে বা আইতাক আছে, তেন্তে এবাৰ তেওঁৰ ওচৰলৈ যোৱা, মাত্ৰ এষাৰ কথা কোৱা, ধন্যবাদ, আমাৰ এই ঘৰখন চলাই থকাৰ বাবে, আমাক সুখত জীৱন নিৰ্বাহ কৰিব দিয়াৰ বাবে তোমাক বহুত বহুত ধন্যবাদ, এই বুলি কৈ এবাৰ হাতখনত ধৰক। কাৰণ তেওঁ কৰা ঘৰুৱা কাম হয়তো চকুত নপৰে, কিন্তু সেই অদৃশ্য শ্ৰমৰ ওপৰতে এটা পৰিয়াল থিয় হৈ থাকে। আৰু মনত ৰাখিব, নাৰীৰ শ্ৰম কেৱল কাম নহয়, সেইটো হৈছে ভালপোৱাৰ এক নীৰৱ ভাষা। নাৰীগৰাকীয়ে সেই পৰিয়ালটোক ভাল পোৱাৰ এক নীৰৱ ভাষা। যি হাত দুখনিয়ে এখন ঘৰ গঢ়ে, সেই হাত দুখনিয়ে সন্মানো পোৱাৰ যোগ্য। আমি বাৰু কেতিয়াবা সেই হাত দুখনক আমি সন্মান যাচিছোঁনে? সেই মহিলাগৰাকীক যিয়ে আমাৰ পৰিয়ালটোক সুখত থকাৰ ব্যৱস্থা কৰিছে, তেওঁক আমি সন্মান যাচিছোঁনে? মাত্ৰ এষাৰ মৰমৰ মাত বা এটা ধন্যবাদ, এটা প্ৰশংসামূলক বাক্য এটা ক'লে তেওঁক যথেষ্ট সুখ অনুভৱ কৰিব। আহক আজি আমি সেইটো আৰম্ভ কৰি দিওঁ। আজিলৈ আপোনালোকক এৰিব বিচাৰিছোঁ। মোৰ এই কথাখিনি যদি আপোনালোকক ক'ৰবাত যদি অকণমান চুই গৈছে, তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি আনক জনাৰ সুবিধা কৰি দিব। আজিলৈ এৰিলোঁ। পুনৰ আপোনালোকক লগ পোৱাৰ আশাৰে সকলোকে নমস্কাৰ।